হাই গাইজ ৱেলকাম টু মাই চেনেল জে কে ব্লগ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল জে কে ব্লগ চেনেলটোলৈ আদৰণি জনাইছোঁ। আৰু আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সভাপতিৰ আসন গ্ৰহণ কিন্তু হৈ গ'ল কৰিলোৱে আমাৰ উদ্দেশ্য ব্যাখ্যা গোটেইখনকে কৰি লওঁ। বিদায়ী প্ৰাৰ্থীৰ দুৱাষাৰ, ছাত্ৰ ছাত্ৰীৰ দুৱাষাৰ, নৱাগতৰ দুৱাষাৰ, অভ্যৰ্থনা অনুষ্ঠান বিদায়ী আৰু নৱাগত, শিক্ষকৰ দুৱাষাৰ, ফলাফল ভৰাই সভাপতিৰ মন্তব্য সমাপন। তো আমি ২ নম্বৰ প্ৰথমটো হৈ গ'ল, ২ নম্বৰ দফাটোলৈ গৈছোঁ। এইটো হৈছে সভাৰ উদ্দেশ্য ব্যাখ্যা পল্লৱী ফুকন। নমস্কাৰ। আজি সভাত উপস্থিত থকা সন্মানীয় সভাপতি সভানেত্ৰী মহোদয়া, লগতে চৰ্চাৰ শিক্ষাগুৰু, লগতে বিদায়ী দাদা বাইদেউসকল আৰু নৱাগত ভাইটি ভণ্টিসকল, মোৰ বন্ধু বান্ধৱী তথা বাইদেউসকল, আমি সকলোৱে এতিয়া গম পালোঁ আমি কি কাৰণে এই সভাখন অনুষ্ঠিত কৰিছোঁ। আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক এই সভাত উপস্থিত আছে আৰু আজিৰ সভাখন পিছলৈ সুকলমে শান্তিৰে চলাই নিবলৈ আপোনালোক সকলোকে হৈ গৈছে। পৰৱৰ্তী গানলৈ যাওঁ। পৰৱৰ্তী গানত আছে বিদায়ী প্ৰাৰ্থীৰ দুৱাষাৰ। মোৰ বন্ধু আৰু বান্ধৱীসকল আৰু মোৰ ভাইটি ভণ্টি এতিয়া মানে BA ফাইনেল দিয়ালে মেমহঁতৰ লগত আমাৰ যিটো মানে সম্পৰ্ক মেম আৰু ছাৰ মানে নিজৰ মা আৰু দেউতাৰ লগত যিটো সম্পৰ্ক, মা দেউতাৰ লগত যিটো সম্পৰ্ক, মোৰ ছাৰ আৰু বাইদেউৰ লগত মোৰ নিজৰ মা আৰু দেউতাৰ চেম সম্পৰ্ক। আজি মই এখন কলেজৰ পৰা ওলাই গৈছোঁ মেম ছাৰ তোমালোকৰ লগত সকলোৰে লগত সম্পৰ্ক সদায় সম্পৰ্ক কিন্তু ডাইৰেক্ট সম্পৰ্ক থাকিলে একচুৱেলি ফোনত নেকি মেম শুভেচ্ছা থাকিব যাতে আমাৰ ইতিহাস বিভাগৰ পৰা আজি পৰ্যন্ত বহুতো ছাত্ৰ ছাত্ৰী বহুত ভালকৈ উত্তীৰ্ণ হৈ গৈছে। প্লাছ আমিও কিমান কি দিব পাৰিলোঁ আমি সেইটো নাজানো। আমিও ইতিহাস বিভাগৰ পৰা লাষ্ট ইয়াৰ পাছ কৰি BA কমপ্লিট কৰিলোঁ। তোমালোকেও আশা থাকিল তোমালোকলৈ একচুৱেলি মানে নিজৰ ডিপাৰ্টমেণ্টটো নিজৰ ঘৰ নিজৰ পৰিয়াল হিচাপে ভাবিবা নিজৰ ডিপাৰ্টমেণ্টটো যাতে সুনাম কঢ়িয়াব বিচৰা, যাতে বাহিৰতো যাতে দেখিলে কোনোবাই কোনো যাতে তোমাক আঙুলিটোৱে ক'বলৈ এইটো হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্ট ইমান অসভ্য, সেইটো যাতে কোনো ক'ব নোৱাৰে, তেনেকুৱা আঙুলিটো আকৌ নোৱাৰে, তাৰ প্ৰতি চকু ৰাখিবা। কিয়নো আমাৰ ডিপাৰ্টমেণ্টবোৰ আমি থকা অৱস্থালৈকে বহুতো ভাল নাম আছে আৰু মই ভাবোঁ একচুৱেলি ভৱিষ্যত দিনত তোমালোকে যাতে এটা ভাল নাম ডিপাৰ্টমেণ্টটো ৰক্ষা কৰা। আৰু তোমালোকলৈ অনুৰোধ থাকিল তোমালোকৰো নৱাগত কিছুমান আহিব, তেওঁলোককো যাতে এনেদৰে মানে ক'বা। আৰু বেছি নকওঁ, ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। নমস্কাৰ। আজি উপস্থিত এই সভাত উপস্থিত থকা সভানেত্ৰী মহোদয় তথা ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ শাসিনা আক্তাৰ বাইদেউ, উপস্থিত আমাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষা মহোদয়া, উপস্থিত পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুবৃন্দ, বন্ধুসকল, জগতে সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰথমতে মোৰ পৰিচয় দি লৈছোঁ নৱাগতসকলক। মোৰ নাম ভাস্কৰ সোণোৱাল। মই এই ডিপাৰ্টমেণ্টতে এইবাৰ উত্তীৰ্ণ হৈ গ'লোঁ এইখন কলেজৰ। এইখন মহাবিদ্যালয়ত মই এডমিশ্যন ল'লোঁ। পৰ্যায়ক্ৰমে মই এইবাৰ এই বিভাগৰ পৰা উত্তীৰ্ণ হৈ গ'লোঁ।
মই কোনোদিন ভবা নাছিলোঁ মই ইতিহাস বিভাগৰ এজন ছাত্ৰ। মই প্ৰথম ভাবিলোঁ মই ইতিহাস বিভাগৰ এজন ছাত্ৰ। কেতিয়াবা ডিপাৰ্টমেণ্টত যদি কিবা কামত আছিল বা কিবা মিটিঙো আছিল, মই প্ৰথমতে খোৱাং মহাবিদ্যালয়ৰ যদি কিবা কাম আছিল সেই সময়ত প্ৰথম ঘূৰিছিলোঁ। দ্বিতীয়তে আহি ইতিহাস বিভাগত আহি উপস্থিত হৈছিলোঁ। সেই সময় হ'ল মেগাজিনৰ সময়। ৱাল মেগাজিন যেতিয়া হয় তেতিয়া এই জাৰ্নেল নহয়, এইখন ৱাল মেগাজিনখন সমান্তৰালকৈ ওলায় আমাৰ কলেজৰ। সেই মই তাত বিশেষভাৱে তাত উপস্থিত থাকোঁ। তাৰপিছতে আহি মই ইতিহাস বিভাগত উপস্থিত হওঁ। সেইকাৰণে ক'লোঁ, নৱাগতসকলক ক'লোঁ, মোৰ ভাইটি ভণ্টিসকলক ক'লোঁ, কাৰণ কোনোদিন প্ৰথমতে ইতিহাস বিভাগ বুলি ভাবি নল'বা। প্ৰথমতে ভাবি ল'বা মই খোৱাং কলেজখন চফা হ'লে, নিকা হ'লে ইতিহাস বিভাগ বা অন্যান্য ডিপাৰ্টমেণ্টবোৰ চফা হ'ব, নিকা হ'ব। সকলো যদি ডিপাৰ্টমেণ্টতে সকলোবোৰ কাম কৰি দিয়ে কলেজখন শেষ হৈ যাব। বিশেষকৈ মানে কলেজখনৰ কাৰণে কৰিবলৈ আকৌ কোনো নিৰ্দিষ্ট কোনো ব্যক্তি নাথাকে, নিৰ্দিষ্ট কোনো মানুহ নাথাকে, নিৰ্দিষ্ট কোনো ছাত্ৰ ছাত্ৰী নাথাকে। গতিকে আমি প্ৰথম অৱস্থাত কলেজখন সকলো সমান্তৰালভাৱে চাই কিনে পিছত সেইকাৰণে আমি ডিপাৰ্টমেণ্টৰ কাম কৰি দিম। মই নৱাগতসকলকে উদ্দেশ্যি প্ৰথম কথাটো ক'লোঁ। দ্বিতীয়তে মই শিক্ষাগুৰুসকলক ছাৰ বাইদেউসকলৰ লগত কিমান কি ভাল এটা সম্পৰ্কত আছিলোঁ নাজানো। সদায় ছাৰ বাইদেউসকলক অকল আমাৰ ইতিহাস বিভাগৰ মই শিক্ষাগুৰুসকলকে নহয়, প্ৰত্যেকজন ছাৰ বাইদেউ আনকি ভৰতকাই পদুমকাইৰ পৰা মীনাবাই আদি কৰি সকলোৰ লগতে মই ভাল এটা সম্পৰ্ক বজাই ৰাখিছিলোঁ। কাৰ কিমান প্ৰিয় হ'লো, কাৰ কিমান কি হ'লো মই নাজানো, হয়তো সকলোকে সমান্তৰালভাৱেই মই সন্মান কৰিছিলোঁ। আৰু মই জানো মোক ছাৰ বাইদেউসকলে মৰমো কৰে। কেতিয়াবা অজানিতে কিছুমান ভুল কৰিছিলোঁ, আজিও সেইবোৰ কথাই কেতিয়াবা খুন্দিয়াই যে কৰিব নলগা কিছুমান কাম কৰিছিলোঁ। ইতিহাস বিভাগৰ ছাত্ৰ হিচাপে, খোৱাং মহাবিদ্যালয়ৰ ছাত্ৰ হিচাপে ক'ৰবাত অকণমান হ'লেও মই পিছ হুৰুকি পৰিছিলোঁ প্ৰত্যেকটো ক্ষেত্ৰত। খুব বৰ বেছি দিনৰ কথা নহয়, বাইদেউ খুব এটা ভাল সম্পৰ্ক আছিল একেবাৰে শেষৰ পৰ্যায়লৈকে। ছাৰৰ পৰা গালিও খালোঁ, ছাৰৰ পৰা বহুত মৰমো পালোঁ। আৰু তাৰ ইণ্টাৰেষ্টিং কথা, মোৰ পঢ়াৰ ক্ষেত্ৰত অকল মই মানে টকা পইচাৰ ক্ষেত্ৰত মই সঁচাকৈ ক'বই লাগিব বাইদেউ ছাৰ বাইদেউ সকলৰ কথা। কাৰণ মই 3 বছৰ কেনেকৈ পাৰ হৈ গ'ল, মই টকা পইচা 4,000 টকা সেয়া মোক ছাৰ বাইদেউসকলে দিছিল। কিয় দিছিল নাজানো, মোক কিমান ভাল পায় নে বেয়া পাই দিছিল মই সেইটোও নাজানো। হয়তো মই বিশ্বাস কৰোঁ ছাৰ বাইদেউহঁতে ভাল পায়। খোৱাং মহাবিদ্যালয়ৰ আৰু এটা বস্তু আছে NSS। 3 বছৰ মই NSS কৰিলোঁ। পুনৰ এইবাৰ NSS কৰি শেষৰবাৰৰ কাৰণে সেইদিনাখন ছাৰৰ পৰা এখন চাৰ্টিফিকেট ল'লোঁ। আশা কৰোঁ সেইখনেও মোক কামত দিব। মোৰ এতিয়াৰ পৰা মই কৰ্মজীৱন আৰম্ভ কৰিম। আছে মই এই মুহূৰ্ততে ছাৰৰ আগতে কৈছোঁ, মই ইউনিভাৰ্চিটিত এটা মেগা স্পেচিয়েল কেম্প কৰিছিলোঁ, ইউনিভাৰ্চিটিত এখন চাৰ্টিফিকেট পাইছিলোঁ। মোৰ সৌভাগ্য খোৱাং মহাবিদ্যালয়ৰ NSS গোটত ভৰ্তি হৈ খোৱাং মহাবিদ্যালয়ত SBSI বুলি এটা আমি প্ৰগ্ৰেম কৰিছিলোঁ। প্ৰথম মই কেতিয়াবা কলেজত নাটক কৰিছিলোঁ, কেতিয়াবা কলেজত গান গাইছিলোঁ। সেইবোৰ মোৰ অৱদান খোৱাং মহাবিদ্যালয়ৰ SBSI NSS গোট। প্ৰথম নাটক কৰিছিলোঁ খোৱাং কলেজত NSS গোটৰ দ্বাৰা বাটৰ নাট, তাৰপিছত কেতিয়াবা 2খন মঞ্চ নাট কৰিছিলোঁ খোৱাং মহাবিদ্যালয়তে। জ্বৰ মৰা নাই, কথাটো তোমালোকক কৈ দিছোঁ, কাৰণ তোমালোকক কেতিয়াবা কৰিব পাৰিবা, সুযোগ আছে, সুবিধা আছে আমাৰ মহাবিদ্যালয়ত। কাৰণ আমাৰ মহাবিদ্যালয়ত বহুত ষ্টুডেণ্ট নাই, খুব কম। গতিকে সকলো যদি আগবাঢ়ি আহা চবেই সকলোবোৰ কৰিব পাৰিবা। খোৱাং মহাবিদ্যালয়ত এখন সুন্দৰ এখন মেগাজিন ওলায়, তাত তোমালোকে লেখাবোৰ আগবঢ়াবা। মই কেইবাৰ দিলোঁ, মই কিমানবাৰ কৰিলোঁ নাজানো, কিন্তু শেষত এবাৰ হ'লেও সম্পাদকৰ দায়িত্ব লৈ এখন মেগাজিন উলিয়ালোঁ। নিশ্চয় পাবা তোমালোকে। পুনৰবাৰ মোৰ সৰুসকলৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ, কাৰণ সিহঁতক মই 3 বছৰে নহয়, লাষ্ট বছৰটো শেষৰ বছৰটোত বহুত গালি দিলোঁ। এই ৰাজেশ, প্ৰদ্যুম্ন, অমিত, পল্লৱীহঁত তাহাঁতি হয়তো এতিয়াও বেয়া পাইছে, মোক চাগে বেয়া পাই আছে, গালি দিলোঁ। জাৰ্নেলখন ওলাব, বিভাগীয় জাৰ্নেলখন উঠাই গৈছোঁ। এদিন দুদিন নহয়, মই হয়তো
10-12 বাৰ মিটিং নিছো ডিপাৰ্টমেণ্টত হয়তো সেইবোৰ মই সতীৰ্থসকলে মোক বেয়া পায় মানসিক জীৱনত চাগে কেতিয়াবা মোৰ ওপৰত খং উঠে বাইদেউসকলৰ ওচৰতো মই ক্ষমা বিচাৰিছো 5 বছৰে মই হয়তো বহুত ভুল কৰিলো আৰু বিশ্বাস কৰোঁ ছাৰ্ভিচসকলৰ আশীৰ্বাদ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে জীৱনত কিবা এটা কৰিব পাৰিম মোৰ বিশ্বাস আছে ছাৰ্ভিচৰ আশীৰ্বাদ যদি থাকে জীৱনত কিবা এটা কৰিব পাৰিম তলিয়ে আজি 5 বছৰ শেষ কৰিলো এয়া কিবা আজি মোৰ 5 বছৰতে নহয় মই বিশ্বাস কৰোঁ বাইদেউহঁতৰ লগত মই যিমান দিনলৈকে মানুহ হৈ থাকিব পাৰোঁ মই যিমান দিনলৈকে মানুহ হৈ থাকিব পাৰোঁ তেতিয়ালৈকে মই ছাৰ্ভিচসকলৰ পৰা আশীৰ্বাদৰ মৰম বিচাৰি থাকিম ধন্যবাদ ইয়াকে কৈ মই সময় কৰিব সময় পাইছো তেতিয়ালৈকে মই ইতিমধ্যে আমাৰ নৱাগত ছাত্ৰ-ছাত্ৰীসকলক অকণমান মৰম জনাইবলৈ যি বিচাৰিছিলে সেইটো হৈ গৈছে ইয়াৰ পিছত আছিলে শিক্ষকৰ দুআষাৰ আমাৰ প্ৰদীপ চুতীয়া ছাৰ আমাৰ মাজত আছে ইতিমধ্যে বিজু ছাৰ ক'লেই আমাৰ প্ৰদীপ চুতীয়া ছাৰ দুআষাৰ Last time I did, class ঠিক আছে ইয়াৰ পৰা লৈ লৈছে ইয়াৰ কিবা এটা দেখুৱাই দিম Dorni ko nahi. মই জনাত হেৰি পাঠে অভিনয় কৰে মানে হেৰি ৰাগে ৰাগে দিলে মানে ভাল হ'ব অভিনয় কাৰণে হেৰি নামটো নুশুনিলো কুইন চেতিয়া কি কুইজ তাৰ মনটো দি দিয়ে গোটেইখিনি তেতিয়াহে কামত দিয়ে Saya boleh, saya boleh kuat. Saya sudah sih. Saya boleh dua hari kuat.
হাতটো লাগে স্যার বিরতি লে সাতটা বাজিব এতিয়া সব ভুক লাগিলে হ'ব দে বন্ধ কৰি দে বন্ধ কৰি দে নমস্কাৰ মোৰ নাম শ্ৰী বিশ্বজিত গগৈ আমি মই পাম বয়জ হাই সেকেন্ডাৰী স্কুলৰ পৰা হাই সেকেন্ডাৰী পাছ কৰি কলেজত হিষ্ট্ৰী বিভাগত নাম ভৰ্তি কৰিছোঁ পাবলিক যিটো কাৰণে আমাৰ ডিপাৰ্টমেণ্টৰ ডেভেলপমেণ্টত সহায় হয় সেইটো কাৰণে সুখী আছে আমি কিন্তু মানে যিটো আমাৰ ডিপাৰ্টমেণ্টৰ ওকে আহিছে মানে গৈছে মানুহ गाने जाने में केसर केसर এখন চিনেমাত এটা গান গাইছিলে গানটো কি কিন্তু গান নোগোৱা মানুহ গান গাইছিলে গানটো কি নহয় ঐশ্বৰ্যাৰ হেৰি আছিলে সলমান খান আছিলে তাত যে এটা গান গাইছিলে সেইটো অকণ গাই দিলে তাৰ নিচিনা আপনি সিনেমা সাহেব পুরা দে এটা ভালো লাগে হ'ব কোৱা আকামাদি সারাকি বৰ্তমান কম কলেজৰ ইতিহাস বিভাগত আছো মোৰ ঘৰ মাজে নহয় জিন্সত সেইটো এটা আমাৰ ডিমাণ্ড আছে সদায় আহিব লাগিব অন্য একো কাম নকৰে তো কৰিম এটার নাম তো আপনারা বলে কোয়া জয়দেব ফুল আমার জয়দেবের আছে না মনে রাখছো দাদা বা বাইদেউ কি ওয়ার্ডটো কলো দাদা বা বাইদেউ তো দাদা বা বাইদেউ কাক ভাল লাগিছে तोके दिले তুমি দাদা বুলি বাইদেউ লাষ্ট আমি কিন্তু ইউনিভার্সিটি অপোজিট হেডি দিব এতিয়া মানে দাদা 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 বা দাদা दादा বাইদেউ যদি বেয়া পাইছে বাইদেউ বেয়া পালে মানে ইমান চোৱা এই ৰিলেশ্যনটো ন মোৰ যোনটো ভাইটি আছিল ডিপ্ল'মেটিকটো এতিয়াও আছে ৰিলেশ্যন চিনিয়ৰটো আছে ৰিলেশ্যন এতিয়ালৈকে আছে কাক বেশি ভালো বা দাদা বা নম্বৰ লৈ ল'বি সদায় কাৰণে ৰিলেশ্যনটো ৰাখি থবি ভাল লাগিছে মই জাষ্ট লাইভ হৈছো ন মোৰ নিজৰ মানে আজি ভাল লাগিছে মনটো ভাল লাগিছে সেইটোৱে ডাঙৰ কথা মনটো ভাল লাগিছে সেইটো কাৰণে আমি ইয়াতে আচলতে গোটেই প্ৰচিডিউৰটো তেনেকেই কৰিব পাৰিম আৰু কি ডিপাৰ্টমেণ্টৰ নিবে এনে চাব আহিছে লগৰ মই চিনি জেনেৰেল ষ্টুডেণ্ট হিচাপে সকলোৰে লগত কাম আছে
এই ভাস্কৰ অলপ সম্পৰ্কটো আমাৰ দীঘলী বাইদেউ কোৱাৰ দৰে আমাৰ অলপ সুকীয়া আছিলে ইউনিয়নৰ দায়িত্বটো আছিলে এই সূত্ৰে আমাৰ ঘনিষ্ঠতা অলপ বেছি আছিলে আৰু ভাস্কৰৰ পৰা মই আজি খোলাকে কৈছোঁ তোমালোকক খুব এটা সুখ অনুভৱ কৰিছোঁ গৌৰৱবোধ কৰিছোঁ আচলতে ভাস্কৰ পৰা মই নিজে অনুপ্ৰাণিত হওঁ ভাস্কৰ পৰা মই নিজে অনুপ্ৰাণিত এইকাৰণে হওঁ বৰবৰুৱা হৈ মই যদি ডিব্ৰুগড় যাওঁ প্ৰায় দেওবাৰে যাওঁ ভাস্কৰ মই বৰবৰুৱা বজাৰত দেখোঁ ৰাইট হয় ছাৰ মই গাড়ীৰ পৰা চাওঁ খিৰিকী আৰু মোৰ লগত যেতিয়া মই তাক বুকু খিন্দাই মই দেখুৱাওঁ ভাস্কৰ দেই ভাস্কৰ চৌমা আমাৰ ষ্টুডেণ্ট ভাস্কৰৰ কাৰণে মই ক্ষেত্ৰতে কৈছোঁ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিলে যি জাতিয়ে বজাৰ আৰু পথাৰ নিজৰ দখলত ৰাখিব নোৱাৰে সেই জাতিৰ ভৱিষ্যত কেতিয়াও উজ্জ্বল নহয় গতিকে ভাস্কৰ চৌমাক মই আন্তৰিক ধন্যবাদ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যে খুব সুন্দৰ এটা পদক্ষেপ তেওঁ গ্ৰহণ কৰিছে হয়নে নহয় আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ লগতে আমাৰ যুগান্ত আছে যুগান্তয়ো তাৰ দেখিলোঁ পেৰেলি লাৰ্ণিং এণ্ড আৰ্ণিং বুজি পাইছেনে আৰ্ণিং এণ্ড লাৰ্ণিং বুলি কৈছোঁ বা লাৰ্ণিং এণ্ড আৰ্ণিং হয়নে নহয় এই দুইটা সমান্তৰালভাৱে চলাই লৈ গৈছে দেই তোমালোকে জীৱন যুদ্ধত কিমান দূৰ আগবাঢ়িব পৰা সম্পূৰ্ণ এইটো নিজৰ ওপৰত ডিপেণ্ড কৰিব এনেকুৱা নহয় যে মই ৰিজাল্ট খুব ভাল কৰিছোঁ যে খুব মই সফল হৈছোঁ সেইটো নহয় সফলতাটো তেনেকুৱা দৰে চোৱা নহয় দেই তুমি কিমান ছাকচেছ হৈছা সেনেকৈ ধৰণে মোৰ ৰিজাল্টটো ভাল কৰিছোঁ মই বহুত সফল হৈছোঁ তেনেকৈ ক'ব নোৱাৰি ভৱিষ্যতৰ দিনত তোমালোকে ভাবিবা ইউ শুড ট্ৰাই টু বি এ মেন অফ ভেলু এজন ভেলু থকা এজন মানুহ হ'বলৈ প্ৰয়াস কৰিবা দেই সদায় ছাকচেছেই যে হ'ম মই এইটো ধৰণৰ নহয় কথাটো জীৱন যুদ্ধত সংগ্ৰাম কৰি নিজে কৃতকাৰ্য হ'বা বা কৃতকাৰ্যতা লাভ কৰিবা বুজি পাইছা কথাটো সেইটোহে আচল ছাকচেছ হ'ব ঠিক আছে নিজৰ ঘৰখন যিমানেই পুৰণা হৈ গ'লেও তাৰ প্ৰতি মানুহৰ মৰমটো সদায় বাঢ়ি থাকে হয়নে নহয় নিজৰ ঘৰখন লাগিলে আকাশে তৰাই মানে তোমাৰ ঘৰ মুধেদি তৰাই দেখি থাকা তথাপিতো নিজৰ ঘৰখন নিজৰে আমাৰ মহাবিদ্যালয়খনো আমি খুব জাকত জিলিকা কলেজ বা এনেকুৱা ধৰণৰ মহাবিদ্যালয় নহয় বেলেগ মহাবিদ্যালয়ৰ লগত তুলনা কৰিলে কিন্তু মোৰ এটা আত্মবিশ্বাস দৃঢ় বিশ্বাস যে তোমালোকে এই ঘৰখনৰ পৰা এই বিভাগটোৰ পৰা এই মহাবিদ্যালয়খনৰ পৰা যিমানেই আঁতৰি গৈ থাকিবা সিমানেই কিন্তু এই মহাবিদ্যালয়খনৰ প্ৰতি মৰম তোমালোকৰ বাঢ়িহে যাব কাৰণ আমি তোমালোকক তেনেকুৱা ধৰণেই মৰম দিছে মানে নহয় তেনেকুৱা ধৰণেই তোমালোকক তেনেকুৱা ধৰণেই তোমালোকক মৰম দিছোঁ গতিকে আমাৰ দৃঢ় বিশ্বাস এই মহাবিদ্যালয়ৰ পৰা এই বিভাগটোৰ পৰা বা এই মহাবিদ্যালয়ৰ পৰা যিমানেই আঁতৰি গৈ থাকিবা এই মহাবিদ্যালয়খনলৈ তোমালোকৰ মৰমটো বাঢ়ি গৈহে থাকিব কিন্তু দুখৰ কথা এইটোৱেই যেনেকৈ আমি প্ৰৱেশৰ সময়ত আমি আদৰণি জনোৱা হয় দুৱাৰ মুকলি কৰি দিয়া হয় প্ৰস্থানৰ পিছত কিন্তু পিছফালৰ পৰা দুৱাৰখন মাৰি দিয়া হয় বুজি পাইছা মাৰি দিয়া হয় সেইকাৰণে এটা দুখ লাগে বুজি পাইছা আৰু দুবছৰৰ পিছত তুমি যেতিয়া মহাবিদ্যালয়লৈ আহিবা তোমাৰ ভালো লাগিব আৰু বেয়াও লাগিব কাৰণ নতুন নতুন মুখ দেখিবা যি তোমাক চিনি নাপায় আৰু আমিও হয়তো সদায় নাথাকিম কেইবাবছৰ মূৰত তুমি আহি হয়তো সুখ অনুভৱ নকৰিব পাৰা কিন্তু আমাৰ প্ৰতি থকা যিটো তোমালোকৰ এটাচমেণ্ট যিটো ঘনিষ্ঠতা বহুত মহাবিদ্যালয়ত যদি বিচাৰি নাপাবা শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজৰ যিটো সম্পৰ্ক এই সম্পৰ্ক বেলেগ মহাবিদ্যালয়ত তোমালোকে বিচাৰি এটা নাম ল'লো ভাস্কৰ চৌমা নামটোৰ জৰিয়তে তোমালোক সকলোলৈকে বিশেষকৈ বিদায়ী প্ৰাৰ্থীসকলৰ প্ৰতি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ জীৱন যুদ্ধত তোমালোকে কি কৰিবা সংগ্ৰাম জীৱনৰ আন এটা নাম ষ্ট্ৰাগল কৰিবই লাগিব ওপৰতে একো নহ'ব বুজি পাইছানে যে মই ভালকৈ পঢ়িম ভালকৈ চাকৰি এটা কৰিম চাকৰি নাপাবও পাৰা এতিয়া কিন্তু তোমাৰ বাবে তোমাৰ শিক্ষাটো তোমাৰ বাবে কি হ'ব কলংকও হ'ব পাৰে বুজি পাইছানে এডুকেশ্যন ইটছেল্ফ ইজ এ গ্ৰেট প্ৰব্লেম ইট ক্ৰিয়েটছ প্ৰব্লেম শিক্ষাটো এনেকুৱা এটা ব্যৱস্থা যি নিজৰ কাৰণে সমস্যাও সৃষ্টি কৰিব পাৰে বুজি পাইছানে যে তুমি পঢ়িলা ফাৰ্ষ্ট ক্লাছ পালা আৰু আগবাঢ়ি গ'লা মাষ্টাৰ ডিগ্ৰী ল'লা PhD কৰিলা তাৰপিছতো তুমি যদি এংগেজ হৈ গ'লা ক'ৰবাত চাকৰি এটা পাই গ'লা ভাল যদি নোপোৱা তোমাৰ কাৰণে কিন্তু তোমাৰ চাৰ্টিফিকেটখন কলংক হ'ব পাৰে সেইকাৰণে মই কৈছোঁ ভাস্কৰ মই এইকাৰণেই মই তাৰ পৰা অনুপ্ৰেৰণা লওঁ যে এতিয়াৰ পৰাই সি এইটো কৰি গৈ আছে বুজি পাইছানে কথাটো এতিয়াৰ পৰাই নিজৰ জীৱন সংগ্ৰামত ব্ৰতী হৈ আছে আৰু এনেকুৱা ধৰণৰ মানুহ কেতিয়াও জীৱনত উজুতি নাখায় নিজে ভাগি নকৰে দেই তোমালোককো মই এই কথাকেই অনুকৰণ কৰিবৰ বাবে সকলোকে আহ্বান জনাইছোঁ হ'বনে পুনৰবাৰ বিদায়ী প্ৰাৰ্থীসকলক আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ অনাগত দিনত আমি পাই থাকিম আৰু নৱাগতসকলক বুৰঞ্জী বিভাগলৈ স্বাগতম জনোৱাৰ উপৰিও আমাৰ মহাবিদ্যালয়লৈ তোমালোকক স্বাগতম জনাইছোঁ তোমালোকৰ যি আশা আকাংক্ষা আছে সকলো ইয়াতে
পঢ়ক আৰু তোমালোকে ভবাৰ দৰে আমি সুবিধা হয়তো কলেজখনত দিব নোৱাৰিবও পাৰোঁ বুজি পাইছানে তথাপি কিন্তু যি পাইছা আৰু তাৰ মাজতে তোমালোকে নিজৰ আন্তৰিকতাটো থাকিলে চবেই হয়নে নহয় নিজৰ অনুভৱহে সেইটো তুমি এইখনকে তুমি স্বৰ্গও কৰি ল'ব পাৰা আৰু স্বৰ্গখনকো তুমি ইচ্ছা কৰিলে কি কৰিব পাৰা নৰকো কৰিব পাৰা বুজি পাইছা নাই মানে ইট ইজ দ্য ষ্টেট অফ মাইণ্ড আমাৰ মনৰ এটা অৱস্থা তুমি ইচ্ছা কৰিলে নৰকখনকো স্বৰ্গ কৰিব পাৰা আৰু স্বৰ্গখনকো নৰক কৰিব পাৰা গতিকে সম্পূৰ্ণ তোমালোকৰ ভাগ্য তোমালোকৰ ভৱিষ্যত তোমালোকে নিজেই গঢ়ি ল'বা আৰু তেনেকৈয়ে জীৱন সংগ্ৰামত ব্ৰতী হ'বা ইয়াকে কৰোঁ মই দুআষাৰ কৈ সামৰণি মাৰিছোঁ বাইদেউ ধন্যবাদ তাহলে অলপ ধন্যবাদ থাকিল বিজয়